হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বনাম বুলি ভাবিছোঁ ৰসগোল্লা। তেনেহ'লে ব'লকচোন মই কেনেদৰেনো ৰসগোল্লা বনাওঁ আপোনালোকক দেখাই থাকিম। আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এয়া মই ল'লোঁ গাখীৰ 1 লিটাৰতকৈ অলপমান বেছি আছে আৰু এটা নেমুৰ ৰস এনেদৰে চেপি ল'লোঁ। আৰু এই নেমুৰ ৰসখিনি মই ইয়াত এচামুচকৈ ধুনীয়াকৈ গাখীৰখিনিত দি দিম। আপোনালোকে গাখীৰখিনি উতল আহিব দিব। তাৰ পাছত এনেদৰে লৰাই নেমুৰ ৰসখিনি দি দিব। দি এই গাখীৰখিনিৰ পৰা আপোনালোকে যিটো চানা বুলি কয় সেইটো উলিয়াই ল'ব। গাখীৰটো ফাটিব দিব। ফাটাৰ পিছত যিটো চানা ওলাব সেইটো দি আমি ৰসগোল্লা বনাম। আৰু এয়া নেমুৰ ৰসখিনি দি এনেদৰে অলপ সময় লৰাই থাকিব আৰু গাখীৰখিনি ফাটিব দিব। এয়া চাওকচোন, গাখীৰখিনি এনেদৰে মই ফাটিয়াই লৈছোঁ আৰু এয়া চাওক ফাটিছে আৰু গাখীৰখিনি ধুনীয়াকৈ। মই ভিডিঅ'টো অলপ দীঘল হ'ব, ভালদৰে চালেহে আপোনালোকো ভালদৰে ঘৰত বনাই খাব পাৰিব। কাৰণ অলপকৈ দেখালেতো আপোনালোকে বুজি নাপাবও পাৰে। সেইকাৰণে মই ভালদৰে দেখাই দিছোঁ। এয়া চামুচতো লাগি গৈছে, দেখিছে নহয়, ভালদৰে ফাটিছে। আৰু আপোনালোকক মই 3টা টিপছ দিম, যি 3টা টিপছৰ অবিহনে এটা ভাল ৰসগোল্লা কেতিয়াও হ'ব নোৱাৰে। সোৱাদ লগা ৰসগোল্লা বনাবলৈ হ'লে সেই 3টা টিপছ আপোনালোকে জনাটো প্ৰয়োজন। সেইবাবে শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু মই আপোনালোকক ধুনীয়াকৈ দেখাই থাকিম। এয়া গাখীৰখিনি ফাটিছে আৰু ধুনীয়াকৈ এয়া পানীখিনি এক্সট্ৰা হৈ যাব আৰু চানাখিনি এক্সট্ৰা হৈ যাব। এয়া ওলাইছে চাওক। আৰু এইখিনি হৈ যোৱাৰ পাছত ধুনীয়াকৈ কোমল কপাহী কাপোৰ এখনত এইখিনি ধুনীয়াকৈ উলিয়াই ল'ব। এইখিনি এতিয়া আমি উলিয়াই ভালদৰে ধুব লাগিব। যিহেতু ইয়াত নেমু দিয়া থাকে, নেমুৰ গোন্ধটো যাবৰ বাবে এইখিনি অলপ ভালদৰে আপোনালোকে ধুব লাগিব। আৰু ধুই অলপ সময় থোৱাৰ পাছত আপোনালোকে ধুনীয়াকৈ প্লেট এখনত এইখিনি উলিয়াই ল'ব। আৰু মই এয়া উলিয়াই ল'লোঁ প্লেট এখনত। আৰু এইখিনি ভালদৰে মঠা বহুতেই প্ৰয়োজন, কাৰণ ভালদৰে মঠিব পাৰিলেহে ৰসগোল্লাটো অলপ ভাল হ'ব। তেনেহ'লে ব'লকচোন চাই থাকক কেনেদৰে মই মঠোঁ। একেবাৰে সহজ, সকলোৱে ঘৰত এনেদৰে বনাই খাই থাকিব পাৰে, বা ধুনীয়াকৈ বনাই ফ্ৰিজত ৰাখি দিব পাৰে। কোনোবা আহিলে আপোনালোকে দিলে ভাল পাব। আৰু এয়া আৰু মই এনেদৰে কেতিয়াবা বনাই কৰি থৈও দিওঁ, ঘৰতো কেতিয়াবা খাওঁ। সেয়াই, কিবা এটা কাম জানিলে ভাল হয় আৰু, হয়নে নহয়? জনাৰ পাছত আৰু বজাৰৰ পৰা কিনি খোৱাৰ কোনো প্ৰয়োজনেই নাই। ঘৰতে ধুনীয়াকৈ নিজে বনাই খাব পাৰিব। আৰু অতি কম সময়ৰ ভিতৰতে যিহেতু বনাই হয় আৰু কষ্টও নাই ইমান। আপোনালোকে এনেদৰে লাহে লাহে মঠি ল'ব। এয়া মিহি কৰি দিব ধুনীয়াকৈ, চানাখিনি গোটা হৈ থাকিব নিদিব। এয়া মই কেনেদৰে মঠিছোঁ দেখিছেনে আপোনালোকে? ইয়াত আৰু 2টা বস্তু দিবলগীয়া আছে। এইখিনি অলপমান মিহি হৈ আহিছে আৰু ভালদৰে অলপমান মিহি কৰি ইয়াত মই কি দিওঁ চাই থাককচোন। এয়া দেখিছে, মই এয়া ময়দা দি দিছোঁ 1.5 চামুচ। এয়া 1.5 চামুচ ময়দা দিছোঁ। আৰু অলপমান এচামুচ দি দিছোঁ ৰিফাইণ্ড অইল। আৰু সেইখিনি আৰু ভালদৰে মঠি ল'ম।
এইখিনি মঠি লোৱাৰ পিছত এয়া মই চেনি পানীখিনি ৰেডি কৰিলোঁ। চেনি দিলোঁ 3 কাপ আৰু পানী দিলোঁ 6 কাপ, মানে পানীটো চেনিতকৈ দুগুণ বেছি দিছোঁ। এয়া মোৰ হৈ গৈছে। তাৰ পাছত ইয়াত দি দিম মই ইলাচি। আচলতে এই টিপছকেইটাৰ প্ৰয়োজন এতিয়া আহিছে। ইলাচিটো প্ৰায় মই ভিডিঅ'বিলাকত দেখা পাওঁ, অপশ্যনেল বুলি কয়। হয় অপশ্যনেল, যেতিয়া আপোনালোকে ভিনেগাৰ ইউজ কৰিব। যদি আপোনালোকে নেমু দি পেলাই গাখীৰটো ফটাই, তেনেহ'লে এইটো অপশ্যনেল নহয়, আপোনালোকে এইটো দিবই লাগিব। কাৰণ যিমানে আপুনি পানী দি নোধোৱক কিয় নেমুৰ গোন্ধটো আহিবই। আৰু আৰু এটা দেখাই দিয়ে যে চেনিৰ পানীটো অলপমান মানে ডাঠ হ'লে ইয়াত ৰসগোল্লাকেইটা দিবলৈ কয়, কিন্তু সেইটো নহয়। বেছি যদি ডাঠ হৈ যোৱা হয়, সেইকেইটা ৰসগোল্লাকেইটা সিজোতেও অলপমান টাইম লাগে। যদি আমি পানীটো ডাঠ কৰি লওঁ, তেনেহ'লে ৰসগোল্লাকেইটা সিজালৈ সেইখিনি বেছি ডাঠ হৈ যাব। ফলত আপোনালোকে নিজেই ঘৰত যদি তেনেকৈ ট্ৰাই কৰি চাইছে, কিছুমানে চাগৈ বুজি পাইছে, ভিডিঅ'ত অলপমান বেছি দেখায়। গতিকে পানীটো উতল আহিবলৈ দিয়ে আপোনালোকে ৰসগোল্লাকেইটা দি দিব। তাৰপিছত যেতিয়াই পানীটো কমি যাব, তেতিয়া এইখিনি দি দিব। আৰু এয়া দেখিছেনে, 5 মিনিট সময় মই কম জুইত উতলাই আৰু 5 মিনিট 10 মিনিট সময় মই বেছি জুইত আহিব দিলোঁ। আৰু এয়া চাওক, আমাৰ ৰসগোল্লা সম্পূৰ্ণভাৱে ৰেডি হৈ গৈছে। আৰু এয়া দেখিছেনে, খাবলৈও বিৰাটেই টেষ্টি হৈছিল। আৰু এটা কথা, এইখিনি ৰসগোল্লাকেইটা বনাই লগে লগে খাব নোৱাৰি। খালে তাৰ টেষ্টটো নাহিব। 2 ঘণ্টামান সময় আপোনালোকে তেনেকৈ থৈ তাৰপিছত খাব পাৰে, বা ফ্ৰিজত যদি সোনকালে খাবলৈ ইচ্ছা আছে, ফ্ৰিজত থৈ খাব পাৰে 2 ঘণ্টাৰ পাছত। তেতিয়া ইয়াৰ সোৱাদটো বেছি ভাল লাগিব। আৰু চাওকচোন কিমান ধুনীয়া হৈছে ৰসগোল্লাকেইটা। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ